নমস্কাৰ বন্ধুসকল, মই ডক্টৰ কমল কৃষ্ণ নাথ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছো এটা ইণ্টাৰেষ্টিং বিষয়বস্তু। সেই টপিকটো হৈছে এবিধ অটো ইমিউন ডিছঅৰ্ডাৰৰ বিষয়ে। অটো ইমিউন ডিছঅৰ্ডাৰনো কি, যাক আমি স্বপ্ৰতিৰোধী ৰোগ বুলি কওঁ। অৰ্থাৎ যেতিয়া অটো ইমিউন ডিছঅৰ্ডাৰ উদ্ভৱ হয়, আমাৰ যিটো ইমিউন চিষ্টেম আছে, সেই ইমিউন চিষ্টেমে আমাৰ দেহৰ বিপৰীতে গৈ কাম কৰে। সাধাৰণতে ইমিউন চিষ্টেমৰ কামটো কি, যে ইমিউন চিষ্টেমে আমাৰ বিভিন্ন ধৰণৰ সংক্ৰমণ আৰু বাহ্যিক আক্ৰমণৰ পৰা আমাক ৰক্ষা কৰে। কেতিয়া আমাৰ ইমিউন চিষ্টেমটোৰ মাজত খেলি মেলিৰ উদ্ভৱ কৰে, সি ভালদৰে কাম কৰিব নোৱাৰে আৰু আমাৰ দেহৰ অংগ প্ৰত্যংগকে আক্ৰমণৰ লক্ষ্য কৰি পায়, আৰু তেতিয়াই এনেকুৱা ধৰণৰ অটো ইমিউন ডিছঅৰ্ডাৰৰ উদ্ভৱ হয়। বৰ্তমান সময়ত এই অটো ইমিউন ডিছঅৰ্ডাৰ বাঢ়ি যোৱাৰ মূল কাৰণটো হৈছে, প্ৰথমতে আমি ক'ব লাগিব মেণ্টেল ষ্ট্ৰেছ, দ্বিতীয়টো হৈছে কামৰ হেঁচা, টোপনি ক্ষতি, আৰু তাৰ লগতে আমাৰ ইমপ্ৰপাৰ লাইফষ্টাইল আৰু কৃত্ৰিম খাদ্যৰ পয়োভৰ, আমাৰ এক্সাৰচাইজৰ অভাৱ, আমাৰ খোজ কঢ়াটো আমাৰ কমি গৈছে। আমি আগতকৈ বেছিকে সেডিনটাৰী লাইফষ্টাইল এটা আমি আদৰি লৈছো। আমি দিনটোৰ বেছিভাগ সময় বহি থাকো। সকলোবোৰে মিলি আমাৰ ইমিউন চিষ্টেমটোক দুৰ্বল কৰি পেলায়, আৰু ফলত ইমিউন চিষ্টেমটো যেনেকে কাম কৰিব লাগে ঠিক তেনেদৰে কাম কৰিব নোৱাৰা হৈ যায়, আৰু ফলত বিভিন্ন ধৰণৰ অটো ইমিউন ডিছঅৰ্ডাৰবিলাক উদ্ভৱ হয়। আজি ক'ব বিচৰা অটো ইমিউন ডিছঅৰ্ডাৰ আছে, সেয়া অত্যন্ত জটিল, আৰু প্ৰথম অৱস্থাতে যদি আমি এই অটো ইমিউন ডিছঅৰ্ডাৰটো যদি ঠিক কৰি নলওঁ, তেনেহ'লে ই পৰ্যায়ক্ৰমে বাঢ়ি যোৱাৰ সম্ভাৱনা থাকে, আৰু পিছলৈ ই এক ভয়াৱহ ৰূপ দেখা দিব পাৰে। চবতছে চিন্তাজনক কথাটো হৈছে, অতি কম বয়সৰ পৰাই এনেকুৱা ধৰণৰ অটো ইমিউন ডিছঅৰ্ডাৰ সমাজত উদ্ভৱ হ'ব ধৰিছে, আৰু সেইবাবে এই বিষয়টো যথেষ্ট চিন্তাজনক হৈ পৰিছে। আজি যি ৰোগৰ কথা আমি আলোচনা কৰিম, সেইটোৰ নাম হৈছে আমবাত, যাক আমি ঘৰুৱা ভাষাত বাত ৰোগ বুলি কওঁ বা বাত বিষ বুলি কওঁ। মেডিকেল টাৰ্মিনলজিত এই ৰোগটোক আমি ৰিউমেটইড আৰ্থ্ৰাইটিছ বুলি কওঁ। এই ৰোগটো যেতিয়া উদ্ভৱ হয়, আমি কিদৰে বুজি পাওঁ? অকল হাৰ্দিৰ বিষ বা গাঁঠিৰ বিষ হ'লে ৰিউমেটইড আৰ্থ্ৰাইটিছ নহয়। ৰিউমেটইড আৰ্থ্ৰাইটিছৰ কিছুমান লক্ষণ থাকে, যেনেকুৱা ই মূলতঃ সৰু গাঁঠি আছে, যেনেকুৱা হাতৰ আঙুলি বা ভৰিৰ আঙুলি, এই গাঁঠিবোৰত বিষটো প্ৰথমতে অনুভূত হয়। পৰ্যায়ক্ৰমে এই বিষটো দেহৰ ডাঙৰ গাঁঠি, যেনেকুৱা আমাৰ কঁকাল বা ডিঙি বা আঁঠু, এনেকুৱা ধৰণৰ ডাঙৰ জইণ্টলৈকে ই বিয়পি পৰে। তাৰ লগে লগে এই গাঁঠিবিলাক ফুলিবলৈ, আৰু দিনটোত এটা সময়ত ই উঠা নমা হৈ থাকে। ৰাতিপুৱা সময়খিনিত আমি যেতিয়া সাৰ পাওঁ, তেতিয়া আমাৰ হাত ভৰি মেলিবলৈ টান হয়, হাত ভৰি আমি মেলিব নোৱাৰা হওঁ, গাঁঠিবিলাক ফুলি আহে, আৰু পৰ্যায়ক্ৰমে যেতিয়া দিনটো আগবাঢ়ি গৈ থাকে, তেতিয়া এই বিষবিলাক আৰু জঠৰতাবিলাক কিছু জটি পৰে, কিন্তু বেমাৰটো একেবাৰে নাইকিয়া হৈ নাযায়। পৰৱৰ্তী দিনত একে অৱস্থা হয়। যেতিয়া এই বিষটো নেৰানেপেৰাকে হৈ থাকিব, তেতিয়া ই এক জটিল ৰূপ ধাৰণ কৰিছে বুলি আমি গণ্য কৰিব পাৰোঁ। যদি আমি প্ৰথম অৱস্থাত চিকিৎসা নকৰোঁ, তেনেহ'লে দেহৰ গাঁঠিবিলাক ডেমেজ হ'বলৈ আৰম্ভ কৰে। আমি ইতিমধ্যে কিছুমান লোকৰ দেখিছোঁ যে যিবিলাক পুৰণি বাত ৰোগত ভুগিছে, তেওঁলোকৰ আঙুলিবোৰ বেঁকা, তেওঁলোকৰ হাত ভৰি ফুলা অৱস্থাত আছে, তেওঁলোকৰ গাঁঠিবোৰ ফুলা অৱস্থাত কিছুমানৰ দেখা পাওঁ। তাৰ কাৰণটো হৈছে প্ৰাথমিক অৱস্থাত চিকিৎসা নকৰাৰ কাৰণে জইণ্টবিলাক ডেমেজ হৈ যায়, পিছলৈ ই ঠিক নোহোৱা অৱস্থালৈ যাব পাৰে, যাৰ কাৰণে প্ৰথম অৱস্থাৰ পৰাই আমি কিছু সাৱধান হোৱা উচিত। সহজ ভাষাত বাত ৰোগ বুলি কৈছো, আয়ুৰ্বেদে ইয়াক আমবাত বুলি কৈছে। আমাৰ শৰীৰত উৎপন্ন হোৱা আমৰ পৰা হোৱা বাত, অৰ্থাৎ আমি আগতে যিবিলাক কাৰণ আলোচনা কৰিলো, অস্বাস্থ্যকৰ খাদ্য বা কৃত্ৰিম খাদ্যৰ পয়োভৰ, মেণ্টেল ষ্ট্ৰেছ আৰু অন্য বহুতো কাৰণৰ ফলত আমাৰ পাচন তন্ত্ৰই পোনপ্ৰথমে ভালদৰে কাম নকৰে, ফলত আমাৰ খাদ্য ভালদৰে পাচন নহয়, আৰু এই খাদ্য যেতিয়া পাচন নহ'ব, তেতিয়া ই এক বিষাক্ত খাদ্য ৰসৰ সৃষ্টি কৰে। এই বিষাক্ত খাদ্য ৰস বিধেই হৈছে আম। যেতিয়া বেছি দিনলৈকে পেটৰ ভিতৰত জমা হয়, ই শৰীৰৰ অন্য অংশলৈকেও বিয়পি পৰে, আৰু তাত সহায় কৰে দূষিত বায়ু। তেতিয়া এই আমবাত নামৰ ৰোগটো আৰম্ভ হয়। গতিকে আয়ুৰ্বেদত পোনপ্ৰথমে আমি কি কৰিব লাগে, এই আম বা টক্সিন ডাইজেষ্টেড ফুড মেটেৰিয়েল আছে, সেইটোক আমি বিভিন্ন ধৰণৰ ঔষধি দ্ৰব্যৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰোঁ। তাৰ প্ৰথম অৱস্থাত আমি লংঘনৰ সহায় লওঁ। লংঘন মানে কি? অসমীয়াত যিটো উপবাস আছে, আমি উপবাস এইকাৰণে পালন কৰোঁ যাতে যিখিনি বিষাক্ত খাদ্যৰস আছে সেইখিনি ভালদৰে ডাইজেশ্যন হয়, আৰু বিষাক্ত খাদ্যৰস শৰীৰত বিয়পি নপৰে। তাৰ উপৰিও আমি কিছুমান দীপন আৰু পাচন ঔষধি ব্যৱহাৰ কৰিব লগা হয়, যেনেকুৱা ধৰণৰ সাধাৰণ এটা উদাহৰণ দিছোঁ, এটা আদা বা পিপলি, মৰিচ, ত্ৰিকটো, এইবিলাক আছে দীপন পাচন ঔষধি। এইবিলাকে কি কৰে, আমাৰ যিটো অগ্নি আছে, আমাৰ ডাইজেষ্টিভ ফায়াৰ আছে, সেইটো প্ৰদীপ্ত কৰে। ইতিমধ্যে আমি গমেই পাইছো, দেহৰ যিটো ডাইজেষ্টিভ ফায়াৰ আছে, সেইটো ভালদৰে কাম নকৰাৰ ফলত অগ্নিমান্দ উদ্ভৱ হয়। অগ্নিমান্দ মানে কি? আমাৰ যিটো ডাইজেষ্টিভ ফায়াৰ আছে, সেইটো মান্দ হৈ যোৱা, ডাল হৈ যোৱা। আৰু এই দীপন পাচন ঔষধিবিলাক কি কৰে, আমাৰ যিটো অগ্নি আছে সেইটো প্ৰদীপ্ত কৰে, অৰ্থাৎ আমাৰ ডাইজেশ্যনটো ঠিক কৰিবলৈ চেষ্টা কৰে, আমাৰ মাজত ৰুচিটো আনিবলৈ চেষ্টা কৰে, আমাৰ মাজত যিটো ডাইজেষ্টিভ এনজাইম আছে সেইটো চিক্ৰেট কৰিবলৈ সহায় কৰে। গতিকে আমাৰ প্ৰথম অৱস্থাত লংঘন, তাৰ পৰা আমি দীপন পাচন ঔষধি প্ৰয়োগ কৰি এই আমক নাশ কৰিবলৈ চেষ্টা কৰোঁ। তৃতীয় অৱস্থাত আমি শোধন চিকিৎসা আমি গ্ৰহণ কৰোঁ। শোধন মানে কি? অলৰেডি যিখিনি দোষ আমাৰ শৰীৰত জমা হ'ল,
এইবিলাক আমি বিভিন্ন ধৰণৰ আয়ুৰ্বেদিক পদ্ধতিৰ দ্বাৰা শৰীৰৰ বাহিৰ উলিয়াবলৈ চেষ্টা কৰোঁ। তাৰ কাৰণে আমি প্ৰথমে শাখা আৰু আমাৰ দেহৰ অংগ প্ৰত্যংগৰ পৰা সেই টক্সিনছ ডাইজেষ্টিভ চিষ্টেমলৈকে লৈ অনাৰ ব্যৱস্থা কৰোঁ আৰু পৰ্যায়ক্ৰমে শৰীৰৰ পৰা ওলোৱাৰো ব্যৱস্থা কৰোঁ। তাৰ বাবে আমি বমন, বিৰেচন, স্বেদন আৰু স্নেহন থেৰাপি সহায় লওঁ। বমন হৈছে বমিৰ দ্বাৰা উলিয়াব চেষ্টা কৰা, বিৰেচন হৈছে পায়খানাৰ দ্বাৰা আমি ৰেচন পদ্ধতিৰ দ্বাৰা সেই দুখবিলাক উলিয়াব চেষ্টা কৰোঁ, স্বেদন পদ্ধতি হৈছে স্বেদ বা ঘামৰ দ্বাৰা সেই দুখবিলাক উলিয়াব চেষ্টা কৰোঁ। তাৰ উপৰিও আমি স্নেহন বা অইলি মেছেজ কিছুমান দিওঁ এই দূষিত পদাৰ্থবিলাক উলিয়াব চেষ্টা কৰোঁ। শোধন চিকিৎসাৰ এটা গুৰুত্বপূৰ্ণ অংগ হৈছে বস্তি, যাৰ দ্বাৰা আমি আমাৰ ডাইজেষ্টিভ চিষ্টেম ঠিক কৰিবলৈ চেষ্টা কৰোঁ। কিন্তু কথাটো হৈছে কি, এই পঞ্চকৰ্মটো সকলো সময়তে আমি দিয়াৰ সুবিধাটো নাথাকিব পাৰে। তাৰ কাৰণে আমি সমন চিকিৎসা আৰম্ভ কৰোঁ। সমন চিকিৎসা মানে কি, এই ৰোগটো যেতিয়া এবাৰ হৈ গ'ল সেই ৰোগটোক আমি সমন কৰিবলৈ চেষ্টা কৰোঁ, পেচিফাই কৰিবলৈ চেষ্টা কৰোঁ। তাৰ বাবে আমি প্ৰথমতে গুগল প্ৰিপাৰেশ্যনৰ সহায় ল'ব পাৰোঁ। মই 3বিধ গুগলৰ কথা মেনশ্যন কৰিব বিচাৰিম, যিটো আমবাদত খুব সুন্দৰ কাম কৰে। এয়া হৈছে সিংহনাথ গুগল, ত্ৰয়োদশংগ গুগল আৰু যোগৰাজ বা মহাযোগৰাজ গুগল। ই আমাৰ শৰীৰত যিখিনি আমাৰ ইনফ্লেমেশ্যন হ'ল বা যিখিনি গাঁঠিত ফুলি ধৰিলে বা জঠৰ হ'ল সেই বস্তুটো নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব। তাৰ উপৰিও চাললকি, চিগ্ৰু, হাড়জোল এনেকুৱা ধৰণৰ ঔষধৰ দ্বাৰাও আমি পেইন, ইনফ্লেমেশ্যন আৰু ষ্টিফনেছটো আমি কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰোঁ। তাৰ উপৰিও এই ৰোগটো বাঢ়ি যোৱাত সহায় কৰিলে সেই বাতটো নিয়ন্ত্ৰণ কৰিবলৈ বিভিন্ন ধৰণৰ ঔষধি দ্ৰব্য ব্যৱহাৰ কৰোঁ। তাৰ ভিতৰত মহাবাত বিধ্বংসত পাত গজাংকুশ, আমবাটাৰী ৰস আদি উল্লেখযোগ্য। এইবোৰ মূলতঃ হৈছে ৰস ঔষধি অৰ্থাৎ হাৰ্ব মিনাৰেল প্ৰিপেৰেশ্যন, আৰু এইবিলাক সুন্দৰ কাম কৰে। মই আশা কৰিম আমবাতৰ যদি কোনো লক্ষণ আপোনালোকে দেখা দিয়ে বা বাতৰোগৰ কোনো লক্ষণ দেখা দিয়ে, আপোনালোকে কোনো অভিজ্ঞ আয়ুৰ্বেদ চিকিৎসকৰ ওচৰত গৈ প্ৰথমে আম দোষটো যাৰ কাৰণে এই বাতৰোগটো উদ্ভৱ হ'ল তাক মুখীমূৰ কৰিবলৈ চেষ্টা কৰোঁ। প্ৰথমে আমি লক্ষ্য হোৱা উচিত আমাৰ হাৰ্ডিৰ যিটো ডেমেজ হ'ব পাৰে সেই ডেমেজটোক আমি প্ৰিভেণ্ট কৰা। তাৰ উপৰিও আয়ুৰ্বেদত অন্য আৰু এনেকুৱা ধৰণৰ বহুতো ঔষধ আছে যিটো আমাৰ ইমিউনিটি অৰ্থাৎ ৰোগ প্ৰতিৰোধ ব্যৱস্থা ঠিক কৰিবলৈ চেষ্টা কৰে। তাৰ ভিতৰত অশ্বগন্ধা, গুডুচি এনেকুৱা ধৰণৰ বহুত দ্ৰব্য আছে। প্ৰিয় বন্ধুসকল, আমবাতটো আপোনালোকে সৰু বেমাৰ বুলি যাতে অৱহেলা নকৰে। মই যিটো আমবাতৰ বিষয়ে এটা ভিডিঅ' প্ৰস্তুত কৰিলোঁ, এয়া মোৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা কৈছোঁ, আৰু যিখিনি একেবাৰে জটিল পৰ্যায়লৈকে গুচি গৈছে সেইখিনিকো এটা নিয়ন্ত্ৰণত অনাত আয়ুৰ্বেদ চিকিৎসা ব্যৱস্থাই সহায় কৰে। কিন্তু তাৰ বাবে কিছুমান নীতি নিয়ম পালন কৰাটো আৱশ্যকীয়। আমি আমাৰ মানসিক ষ্ট্ৰেছক নিয়ন্ত্ৰণত ৰখা উচিত, গভীৰ টোপনি সদায় গ্ৰহণ কৰা উচিত, অনিদ্ৰাৰ পৰা হাত সাৰা উচিত। তাৰ উপৰিও আমি এটা সুস্থ জীৱনশৈলী আদৰি ল'ব লাগে। এই কৃত্ৰিম খাদ্য পাৰ্যমানে পৰিহাৰ কৰক, যিবিলাক ক'ল্ড ড্ৰিংকছ আছে, শীতল পানী, সেইবিলাক আমি এভইড কৰাটো উচিত। তাৰ উপৰিও আটা আৰু ময়দাৰ পৰা যিবিলাক খাদ্য নিৰ্মিত হয় সেইবিলাক পাৰ্যমানে আমি পৰিত্যাগ কৰা উচিত। আৰু যিবিলাক আমাৰ ফাষ্টফুড আছে, ফাষ্টফুডটো আমি একেবাৰে এভইড কৰা উচিত। তাৰ উপৰিও আপোনালোকে দৈনিক অন্ততঃ আধা ঘণ্টা বা 1 ঘণ্টাৰ কাৰণে খোজ কাঢ়িবলৈ নাপাহৰিব। মই আশা কৰিছোঁ আমবাত ৰোগটো আমি ভাল কৰিব পাৰিম। কিন্তু জটিল পৰ্যায়লৈকে কেতিয়াবা যদি যায় তেতিয়া বিভিন্ন ধৰণৰ ষ্টেৰইড বা শক্তিশালী ঔষধ প্ৰয়োগ কৰাৰো কেতিয়াবা ফল থাকে। কিন্তু এই জটিল পৰ্যায়লৈকে নোযোৱাটোৱে মই কামনা কৰিছোঁ, আৰু তাৰ বাবে কোনো অভিজ্ঞ চিকিৎসকৰ সহায় ল'বলৈ মই আপোনালোকক অনুৰোধ কৰিলোঁ। আৰু এই বিষয়ে যদি আপোনালোকৰ কিবা ক'বলগীয়া থাকে তেনেহ'লে আপুনি কমেণ্ট ছেকশ্যনলৈকে মন্তব্য কৰক। আপোনালোকৰ যিখিনি পৰামৰ্শ আছে বা আপোনালোকৰ ছাজেশ্যন আছে, আপোনালোকৰ ক'বলগীয়া আছে, সেইখিনি মঞ্চই মেনশ্যন কৰক। তদুপৰি এই চেনেলটো নতুন, গতিকে আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ কৰিলোঁ, যাতে এই চেনেলটো আগুৱাই যোৱাত সহায় হয়। তদুপৰি মই এনেকুৱা ধৰণৰ ভিডিঅ' যাতে আগলৈও আনি থাকিব পাৰোঁ। মই নিত্য নতুন ভিডিঅ' আনি থাকিম। গতিকে খুব বেছি কথা নকয় আজি এইখিনিতে মই আপোনালোকৰ পৰা বিদায় ল'ব বিচাৰিম। আপোনালোকৰ দিনটো শুভ হোৱাৰ কামনা কৰিলোঁ। ধন্যবাদ।